মই ইছমাইল আৰু এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰকেইটা এই ভিডিঅ'টোত আলোচনা কৰিম গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিজেও চাব কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰাৰ লগতে ভিডিঅ'টোত এটা কৰি লাইক কৰি দিব বিগ বছত জিলিকিল মুহুমুহি অভিনেত্ৰী ৰবিকা দেশৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব' বিগ বছৰ 14 নং সংস্কৰণৰ চূড়ান্ত বিজয়ী হিচাপে ঘোষিত হ'ল সৰু পৰ্দাৰ মুহুমুহি অভিনেত্ৰী ৰবিকা দিলেক শ্ব'টোৰ পৰিচালক অভিনেতা সলমান খানে ৰবিকাৰ নাম ঘোষণা কৰাৰ পাছতে কোটি কোটি অনুৰাগীৰ শুভেচ্ছা বাণী এইবাৰ সোশ্যাল মিডিয়াত ৰবিকাক এবাৰ কোটি কোটি মানুহে অভিনন্দন জনাইছে বিগ বছৰ এটা সুন্দৰ ট্ৰফিৰ লগতে ৰবিকাই চূড়ান্ত বিজয়ী হৈ লাভ কৰিছে 36 লাখ টকা আৰু ইয়াৰ লগতে বহুকেইটা কামৰ অফাৰো ইতিমধ্যে লাভ কৰিছে ৰবিকাই উল্লেখযোগ্য যে এইবাৰ সংস্কৰণৰ শেষৰ 5 জন ফাইনেলিষ্টত আছিল নিকি টবলি আলী গনি ৰাহুল বৈদ্য আৰু ৰাখী সাৱন্ত সকলোকে পিছ পেলাই এবাৰ মুহুমুহি অভিনেত্ৰী ৰবিকাই জিলিকিল বিগ বছ 14 শ্ব'ত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ভাষ্য নতুন কৃষি আইন কৃষকৰ বাবে মৃত্যুদণ্ড স্বৰূপ কেন্দ্ৰৰ বিতৰ্কিত 3 নতুন আইন সন্দৰ্ভত পুনৰবাৰ মন্তব্য প্ৰকাশ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই কথা উল্লেখ কৰিছে যে নতুন কৃষি আইনসমূহ কৃষকৰ বাবে মৃত্যুদণ্ড সদৃশ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে নতুন আইন বলবৎ হলে নতুনকৈ কৰ্পৰেট গোষ্ঠীয়ে সমগ্ৰ কৃষিখণ্ড নিয়ন্ত্ৰণ কৰিব আৰু এই কৃষি আইনসমূহ কৃষকৰ কাৰণে মৃত্যুদণ্ড সদৃশ আৰু দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে 3খন বিতৰ্কিত কৃষি আইনসমূহক কলা আইন বুলিও অভিহিত কৰিছে অহা 28 ফেব্ৰুৱাৰীত মিৰাটত এক বিশাল কিষাণ পঞ্চায়ত আয়োজন কৰা হ'ব য'ত এই আইনসমূহ আলোচনা কৰাৰ লগতে বাতিল কৰিবলৈ ভাৰত চৰকাৰলৈ আবেদন জনোৱা হ'ব দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এই কথা কয় ৰাষ্ট্ৰীয় জাট মহাসংঘৰ নেতা ৰশিদ জাকাৰেও উপস্থিত থাকি উক্ত সভাতে কেন্দ্ৰৰ বিতৰ্কিত কৃষি আইন বাতিলৰ লগতে স্বামীনাথৰ পৰামৰ্শসমূহ কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰক দাবী জনায় অৱশেষত কথা শুনিলে আলফাই কুইপৰ অপহৃত 2 বিষয়াক চৰম শাস্তি নিদিয়ে আলফাই আৰু ফোন যোগে জনালে পৰেশ বৰুৱাই আৰু কুইপৰ 2 অপহৃত বিষয়াক চৰম শাস্তি মানে মৃত্যুদণ্ড নহয় বুলি উল্লেখ কৰিছে গুৱাহাটী প্ৰেছ ক্লাবৰ এজন সাংবাদিকলৈ ফোন কৰি জনাইছে পৰেশ বৰুৱাই কুইপৰ 2 অপহৃত বিষয়াক চৰম শাস্তি দিয়াৰ পৰা বিৰত থাকিব আলফাই গুৱাহাটী প্ৰেছ ক্লাবৰ এজন সাংবাদিকলৈ ফোন যোগে এইদৰে কয় আলফাৰ উপসভাপতি তথা সেনাধ্যক্ষ পৰেশ বৰুৱাই সভ্য সমাজৰ প্ৰতি সন্মান জনাইছে আৰু এই সন্মান জনাই এই সিদ্ধান্ত লোৱা বুলি প্ৰকাশ কৰিছে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই ইফালে একাংশ সংবাদ মাধ্যমক জগৰীয়া কৰি পৰেশ বৰুৱাই চৰম শাস্তিৰ সম্পৰ্কত কয় যে একাংশ সংবাদ মাধ্যমে চৰম শাস্তি সম্পৰ্কে ভুল ব্যাখ্যা কৰা আগবঢ়া দেখিবলৈ পোৱা গৈছে উল্লেখযোগ্য যে আলফা স্বাধীনে পৰ্যায়ক্ৰমে 2 বিষয়াক চৰম শাস্তি বিখাৰ কথা ঘোষণা কৰাৰ পাছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু সকলোৱে এই 2 বিষয়াক শাস্তি নিদিবলৈ আহ্বান জনাইছিল পৰেশ বৰুৱাক আৰু ইফালে দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আলফা স্বাধীনৰ সেনাধ্যক্ষ গৰাকীৰ ফোন যোগে আয়োজন কৰা সংবাদ মেলক বাধা প্ৰদান কৰিছে অসম আৰক্ষীয়ে উল্লেখযোগ্য যে কিছুদিন পূৰ্বে আলফায়ে ম্যানমাৰৰ ঘন অৰণ্যৰ পৰা প্ৰেৰণ কৰিছিল এক ভিডিঅ' উল্লেখযোগ্য যে ভিডিঅ'ত এই কুইপৰ বিষয়াদ্বয় ক্ৰমে প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰে তেওঁলোকৰ মুক্তিৰ বাবে যাৱতীয় সকলো পদক্ষেপ গ্ৰহণ কৰিবলৈ কোম্পানীৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ লগতে অসম তথা বিহাৰৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছিল পুনৰ লকডাউন হ'ব পাৰে মহাৰাষ্ট্ৰত মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকুৰৰ এই ঘোষণা ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে মহাৰাষ্ট্ৰতো পুনৰ কোভিড-19 ৰোগীৰ সংখ্যা বৃদ্ধি পাব ধৰিছে যোৱা 24 ঘণ্টাৰ ভিতৰত 921 জন লোকৰ দেশত কোভিড-19 ধৰা পৰিছে আৰু ইয়াৰ বাবে মুখ্যমন্ত্ৰীৰ এই ঘোষণা আৰু আজিৰ পৰা এটা ডাঙৰ ঘোষণা কৰিছে আজিৰ পৰা কি কৰা হ'ব মহাৰাষ্ট্ৰত ঘোষণা অনুযায়ী সকলো ধৰ্মীয় সামাজিক বৈবাহিক আৰু সাংস্কৃতিক অনুষ্ঠান আজিৰ পৰা নিষিদ্ধ হ'ব মাস্ক পৰিধান বাধ্যতামূলক হ'ব মহাৰাষ্ট্ৰত মুখ্যমন্ত্ৰীজনে লগতে জনায় যে যদি অহা 8 দিনৰ ভিতৰতে পৰিস্থিতি সুস্থ নহয় তেনেহলে লকডাউনৰ সিদ্ধান্ত লোৱা হ'ব বুলি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে এই সংক্ৰান্তত তেওঁ কয় যে লকডাউন কোনেও নিবিচাৰে মহাৰাষ্ট্ৰৰ জনতাৰ মতামত অনুযায়ী এই সিদ্ধান্ত লোৱা হ'ব
ইতিমধ্যে ৰাজ্যখনৰ অন্যতম কোভিড-19 প্ৰভাৱিত চহৰ অমৰাৱতীত সোমবাৰৰ পৰা অৰ্থাৎ আজিৰ পৰা লকডাউনৰ ঘোষণা কৰা হৈছে। কিমান সুৰক্ষিত টুলগেটসমূহ? মদনপুৰত টুলকৰ দিয়াৰ পৰিৱৰ্তে বাছ কৰ্মচাৰীয়ে কাউণ্টাৰৰ পৰা কাঢ়ি নিলে ধন। চাংহাৰী আৰক্ষী থানাৰ অন্তৰ্গত মদনপুৰস্থিত টুলগেটৰ কাউণ্টাৰৰ পৰা দিন দুপৰতে এখন মহেন্দ্ৰ কোম্পানীৰ যাত্ৰীবাহী এচি ভেনৰ কৰ্মচাৰীয়ে ধন কাঢ়ি নিয়া ঘটনাই চাঞ্চল্যকৰ সৃষ্টি কৰিছে। টুলগেটৰ কৰ্মচাৰীৰ উপস্থিতিতে কাউণ্টাৰৰ পৰা ধন কাঢ়ি নিয়া বাহনখন নিৰ্বিঘ্নে ইয়াত উল্লেখ কৰিছে আঁতৰি যাবলৈ সক্ষম হৈছে যদিও ঘটনাৰ সমগ্ৰ দৃশ্য বন্দী হৈছিল চিচিটিভি কেমেৰাত। ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ নিৰ্দেশ অনুসৰি ফাষ্টেগৰ ব্যৱস্থা নকৰা উক্ত ব্যৱসায়িক বাহনখনৰ চালকে টুলকৰ দিবলৈ এবাৰ অস্বীকাৰ কৰে আৰু ফলত টুলগেটৰ কৰ্মচাৰীয়ে চালকজনক ফাষ্টেগৰ ব্যৱস্থা নথকা বাহনে দিব লগা কৰ সম্পৰ্কে কৈ থকাৰ সময়ত আনজন কৰ্মচাৰীয়ে বাহনখনৰ পৰা নামি আহে আৰু সুযোগ বুজি মুহূৰ্তৰ ভিতৰতে কাউণ্টাৰৰ ভিতৰত হাত সুমুৱাই ড্ৰয়াৰৰ পৰা টকা কাঢ়ি লৈ চালকৰ হাতত আধা অংশ দি বাকী টকা কৰ্মচাৰীগৰাকীয়ে লৈ বাহনত উঠি ইয়াৰ পৰা গুচি যায়। আৰু কাউণ্টাৰৰ ভিতৰত কৰ্মৰত অৱস্থাত থকা যুৱতীগৰাকীয়ে কৰ্মচাৰীজনৰ হাতত ধৰি ৰাখিব চেষ্টা কৰে যদিও ব্যৰ্থ হৈছে। আৰু টুলগেট কৰ্তৃপক্ষই চাংহাৰী থানা আৰক্ষীক দিয়া এজাহাৰ অনুসৰি বাহনৰ কৰ্মচাৰীগৰাকীয়ে 5,000ৰো অধিক ধন নিয়া বুলি জনাইছে। জালুকবাৰীত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰিৱৰ্তে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰীয়ে আগবঢ়াব প্ৰতিদ্বন্দ্বিতা। আৰু হিমন্ত বিশ্ব শৰ্মাৰ স্থানত জালুকবাৰীত কোনে প্ৰতিদ্বন্দ্বিতা কৰিব সেয়ে লৈ পৰ্যবেক্ষক মহলৰ মাজত মন্ত্ৰীৰ পত্নী ৰিণিকা বুয়া শৰ্মাৰ নাম উচ্চাৰিত হৈ আহিছিল যদিও আন একাধিক মহলে মন্ত্ৰীগৰাকীৰ ঘনিষ্ঠ তথা দাদা ব্ৰিগেডৰ অন্যতম সদস্য তথা বৰ্তমানৰ ৰাজ্যখনৰ পৰ্যটক বিভাগৰ উপাধ্যক্ষ জয়ন্ত মল্ল বৰুৱাক সমষ্টিটোত থিয় কৰাব পাৰি বুলি মন্তব্য কৰিছে। অৱশেষত সকলো জল্পনা কল্পনাৰ উৰ পেলাই কাইলৈ মন্ত্ৰী পত্নী তথা এটা ব্যক্তিগত টিভি চেনেলৰ সঞ্চালিকা ৰিণিকা বুয়া শৰ্মাৰ উপস্থিতিত বাইহাটা চাৰিআলি ছোৱালী হাইস্কুল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া সভাখনে এই বিষয়টো খাটাং কৰা বুলিয়েই ধাৰণা কৰিছে। ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী কৌশল বেলেগ। দুটা এৰে নিৰ্বাচনী বৈতৰণি পাৰ কৰিব বিচাৰিছে দিল্লী। এইবাৰ বিজেপিয়ে দিল্লীত মোদীৰ সন্মুখত ৰঞ্জিত দাস। দেওবাৰে নতুন দিল্লীত অনুষ্ঠিত হয় ভাৰতীয় জনতা পাৰ্টীৰ বিষয়ববীয়াৰ সভা। ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰসাদ নাড্ডাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বৈঠকত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু এই সভাত ৰাজ্যসমূহৰ ৰাজ্যিক সভাপতিসমূহো উপস্থিত থাকিছে। আৰু লগতে অসম বিজেপিৰ সভাপতি ৰঞ্জিত দাসে নিজৰ ভাষণত দলটোৱে দুটা এক সমাৰোহত গঢ়ি সজাই নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বুলি মন্তব্য কৰিছে। এই দুটা কি? আৰু প্ৰথম যিটো এ হৈছে সেইটো হৈছে এক্টিভিটি অফ পাৰ্টি ৱৰ্কাৰ্ছ আৰু আন এ হৈছে এচিভমেণ্ট অফ দ্য গভৰ্ণমেণ্টছ। আনহাতে অসম বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসগৰাকীয়ে গেৰুৱা দলটোৱে অসম গণ পৰিষদ আৰু UPPLৰে মিত্ৰতা কৰাৰ কথাটো সদৰি কৰে। আনহাতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনত অৱতীৰ্ণ নোহোৱাৰ ইচ্ছা প্ৰকাশ কৰি দাসলৈ প্ৰেৰণ কৰা পত্ৰৰ সন্দৰ্ভত মন্তব্য প্ৰদান কৰি ৰাজ্যিক সভাপতিগৰাকীয়ে কয় হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনত অৱতীৰ্ণ নহওঁ বুলি ক'লে নহ'ব। বিজেপিত সিদ্ধান্ত জাপি দিয়া হয় আৰু শৰ্মা দলটোৰ এজন নিষ্ঠাৱান কৰ্মী আৰু তেওঁ কেন্দ্ৰীয় নেতৃত্বই প্ৰদান কৰিব আৰু কেন্দ্ৰীয় নেতৃত্বই নিৰ্বাচন খেলিবলৈ নিৰ্দেশ দিলে তেওঁ খেলিবলৈ বাধ্য বুলি উল্লেখ কৰিছে ৰঞ্জিত দাসে। আৰু লগতে ৰঞ্জিত দাসে কৈছে ইয়াতে সাধাৰণতে পাৰ্টি গণিত উজনি নামনি বৰাকত বিজেপিয়ে পাব 60খন আসন, অগপ জয়লাভ কৰিব 14খনত আৰু বড়োলেণ্ডৰ মিত্ৰ দলে পাব 12খন। জোনাইৰ পৰা আহিব মিত্ৰ দলৰ 1খন আসন আৰু গোলাঘাট, শিৱসাগৰ, নাজিৰা, তিতাবৰ, মৰিয়নি, ডুমডুমা আদিৰ পৰা বিজেপিয়ে পাব অতিৰিক্ত 8খন আসন। দক্ষিণ অসমৰ পৰা আহিব অতিৰিক্ত 4খন আসন আৰু সংখ্যালঘু অধ্যুষিত 4টা সমষ্টি দখল কৰিব বিজেপিয়ে। সকলো যোগ কৰিলে বিজেপিৰ আসনৰ সংখ্যা হ'বগৈ 103খন। ৰঞ্জিত দাসে বিজেপি কোনে কিয় ভোট দিব ইয়াৰ উপৰি সংখ্যাৰে ব্যাখ্যা আগবঢ়াইছে। তেওঁ কয় অসমত 2.19 কোটি ভোটাৰ আছে, ভোট দিবলৈ আহিব 1.7 কোটি ভোটাৰে আৰু চৰকাৰৰ হিতাধিকাৰী সংখ্যা হৈছে
96 লক্ষ আৰু বিজেপিৰ সদস্যৰ সংখ্যা হৈছে 50 লক্ষ প্ৰতিজন সদস্যই লগতে এজন ভোটাৰক আনিলে আন হিতাধিকাৰী আশীৰ্বাদ থাকিলে বিজেপিয়ে অতি কমেও 1 কোটি ভোট পাব তেও লগতে কয় বিজেপিৰ জয় নিশ্চিত কাৰণ তেও একেবাৰে পানী খৰকি যাব নোৱাৰাকৈ পথাৰ বান্ধিছে ভাৰতবৰ্ষত গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ ভাৰতীয় নাগৰিকৰ অধিকাৰ আছে সংবিধানে এই অধিকাৰ প্ৰদান কৰিছে ভাৰতীয় নাগৰিকক কংগ্ৰেছৰ প্ৰতিবাদত আজি আৰক্ষীৰ বাধা আৰু চৰকাৰ গঠনৰ 2 মাহৰ ভিতৰতে বাধা দিয়া আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ দিছে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে আৰু আৰক্ষীৰ বাধা নেওচি মূৰত গেছ চিলিণ্ডাৰ লৈ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ তীব্ৰ প্ৰতিবাদ আজি স্বভাৱসুলভভাৱে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো সমালোচনা কৰে একালৰ সতীৰ্থ প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে মন্ত্ৰী হিমন্তক কটাক্ষ কৰি ৰকিবুল হুছেইনে কয় যে বতৰৰ আগজাননী বুজি পাই আধা ৰাস্তাৰ পৰাই পলাই এবাৰ গৈছে হিমন্ত বিশ্ব শৰ্মা প্ৰতিবাদত আৰক্ষীয়ে বাধা দিয়াৰ পিছতে ক্ষুভিত হৈ পৰে মন্ত্ৰীগৰাকী ইফালে চৰকাৰ গঠনৰ 2 মাহৰ পিছতে বাধা প্ৰদান কৰা আৰক্ষীক চিনাক্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ জনাই দিছে ৰকিবুল হুছেইনে আৰু সমগ্ৰ ৰাজ্যৰ লগতে হুজাৰ দবগাটো এবাৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে মূৰত গেছ চিলিণ্ডাৰ লৈ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৰকিবুলৰ নেতৃত্বত সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে হাতে প্লে কাৰ্ড লৈ বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তুলিছে সমগ্ৰ পৰিৱেশ